Good afternoon to my all students. So, as we are continuing with the last class, now we are going to start the preparation. As we are continuing to the last class, we are going to start the preparation of aldehyde and ketones using specific name reaction. Okay, using specific name reaction and specific manufacturing process. Okay. আমি আগৰ ক্লাছত কি পাইছিলো আমি আগৰ ক্লাছত পাইছিলো যে স্পেসিফিক অক্সিডাইজিং ৰিয়েজেন্ট কিছুমান ব্যৱহাৰ কৰি আমি এলডিহাইড প্ৰিপাৰেচন কৰিছিলো এলডিহাইডৰ কিটোন ব্যৱহাৰ কৰিছিলো মানে প্ৰাইমাৰী আৰু সেকেন্ডাৰী এলকহলৰ পৰা এতিয়া আমি কিছুমান তেনেকুৱা নেম ৰিঅ্যাকশন চাম যোনবোৰ ইম্পৰ্টেন্ট নেম ৰিঅ্যাকশনৰ লগতে কিছুমান স্পেসিফিক সাবস্ট্ৰেট ঠিক আছে তোমালোকৰ পৰীক্ষাত আহিব পাৰে পৰীক্ষাত অহা কিছুমান স্পেসিফিক সাবস্ট্ৰেট দিব পাৰে সাবস্ট্ৰেট মানে য'ত নেম ৰিঅ্যাকশনটো আৰম্ভ হয় তেনেকুৱা এইবোৰ দিব তাৰ পৰা আমি ষ্টাৰ্ট কৰিম ঠিক আছে এতিয়া ফাৰ্স্ট আমি চাও preparation from hydrocarbon preparation from number 1 hydrocarbon give a synthetic method for preparation of aldehyde from hydrocarbon এনেকে যদি কোৱেশ্চন এটা আহে ঠিক আছে না এনেকে যদি কোৱেশ্চন আহে তেতিয়া আমি হাইড্ৰোকাৰ্বনৰ পৰা আৰু হাইড্ৰোকাৰ্বনৰ তোমালোকৰ সিলেবাস সৰি তোমালোকৰ কিতাপত যোনটো আছে এটো হৈছে এলকাইনৰ পৰা দিব এলকাইন from alkyne এতিয়া সকলোৱে জানো আমি এলকিন এলকাইন ঠিক আছে নে এলকেন এলকাইন ঠিক আছে নে তিনটা এটো সিৰিজ হয় তিনটা হাইড্ৰোকাৰ্বন স্যাচুৰেটেড আৰু আনস্যাচুৰেটেড দুটা পৰিব এটো হৈছে আনস্যাচুৰেটেড এতিয়া তোমালোকক যদি কয় give a preparation method from saturated hydrocarbon unsaturated hydrocarbon means this alkene আৰু alkyne ঠিক আছে না এইবোৰ কথাবোৰ অলপ মনত থবা তোমালোকে unsaturated কোনটো saturated কোনটো সৰু কথাবোৰ এটো মনত থলে ভাল হয় আৰু আমি এটা কি জানিব লাগিব alkene alkane alkyne তিনটা ইটোৱে সিটোৰ লগত লিংক কৰিব পাৰি ৰিঅ্যাকচনৰ জৰিয়তে ঠিক আছে ইটোৱে সিটোৰ লগত লিংক কৰিব পাৰি ঠিক আছে আমি প্ৰথম alkyne preparation to চাইছো alkyne ধৰিলা এটা alkyne হলো আমি কি হ'ব 1 2 3 prop 2 1 prop to 1 ইয়াৰ কি হয় আইউপিএসিনি prop to 1 হৈছে ইয়াৰ আইউপিএসিনি এতিয়া ইয়াক যদি আমি সাবজেক্ট কৰো এটো হৈছে alkyne prop to 1 ইয়াক যদি আমি সাবজেক্ট কৰো বা এডিশন কৰো আমি কিহৰ লগত ওয়াটাৰ মলিকুল ওয়াটাৰ এডিশন অফ ওয়াটাৰ কৰিছো in presence of dilute H2SO4 plus mercuric sulfate HgSO4 mercury sulfate temperature কিবা আছে নাই temperature pressure condition দিয়া নাই মানে কিতাবত পাবা পৰা বেলেগ temperature pressure condition এটো চাই লবা কিছুমান কিতাবত বেলেগ এটা দিয়ে কিন্তু কিছুমান উল্লেখ নাথাকে ঠিক আছে নে সদায় যিকোনো এটা ৰিঅ্যাকচনৰ কাৰণে এটা স্পেসিফিক ৰুম টেম্পাৰেচাৰ হ'ব পাৰে একো নাই মানে ৰুম টেম্পাৰেচাৰ হ'ব পাৰে ঠিক আছে কিতাবত কি আছে কনসাল্ট কৰি লবা এতিয়া এটো কি হ'ব ইয়াত এডিশন হ'ব এডিশন অফ কি হ'ব এডিশন অফ H2O to কেনেকৈ থাকে H2O কেনেকৈ থাকিব OH আৰু H+ থাকে OH আৰু H+ থাকিব OH আৰু H+ থাকিব আৰু এটা কথা হলো প্ৰিপাৰেচন অফ এলডিহাইড বুলি হয় প্ৰিপাৰেচন অফ এলডিহাইডৰ কিটোন আমি এতিয়া একেলগে পঢ়ি আছো ঠিক আছে প্ৰিপাৰেচন অফ এলডিহাইডৰ কিটোন ঠিক আছে প্ৰিপাৰেচন অফ এলডিহাইড কিটোন এতিয়া prop to 1 to H2 ৰ লগত এডিশন হ'ল এতিয়া ইয়াৰ দুটা পাৰ্ট থাকে আমি জানো এই H2 মলিকুলৰ OH H+ then OH and H+ will add to this alkyne in according to the Marconi addition what addition in according to the Marconi addition rule okay
এতিয়া মাৰ্কনিক এডিশ্যন ৰুলে কি কৈছিলো ফাৰ্ষ্ট ষ্টেপ তোমালোকে মনত পেলাব লাগে মাৰ্কনিক এডিশ্যন ৰুলে কি কৈছিলে মাৰ্কনিক এডিশ্যন ৰুল said that the hydrogen will add to the carbon which is bearing the maximum number of hydrogen. Okay, the hydrogen of H2O will add to the carbon of this alkyne or alkene which is bearing the maximum number of hydrogen. That means in this case if you see we see in this case you see here there is only one hydrogen and this case this carbon there is no hydrogen. Okay, so the hydrogen atom will be add to the number 1 carbon and the OH will add to the carbon number 2 and we get this okay. Now you see there is a triple bond. Now it's converted into double bond. Now one might think that how from this molecule from this is called enol. This is called enol form. Okay, enol form. This is enol form. Now you see it will tautomerize. Tautomerism হৈছে তোমালোকে পইচা সেকে স্টিৰিওআইসোমাৰিজম tautomerism তেনেকুৱা এটা ফেনোমেনন হয় য'ত চাবা তোমালোকে এটা হাইড্ৰোজেন শিফট হ'ব হাইড্ৰোজেনটো সি কেনেকৈ শিফট হ'ব চা CH3 আছে CHOH আছে ঠিক আছে নে OH আছে ডাবল বন্ড আছে CH2 আছে ইয়াক চা ডাবল বন্ডটো ইয়ালে শিফট হ'ব ইয়াৰ যোনটো এবোৰ কি হয় ডাবল বন্ডটো কি হয় ডাবল বন্ডটো উইক আৰু তাহাতে কি হয় মানে ডিলোকেলাইজেশন হ'ব ইয়ালে না কেলে ডিলোকেলাইজেশন চোৱা এটো কি হয় প্রাইমারি কি হ'ব যদি ডাবল আমি কার্বনাইন কইছো ফার্স্ট স্টেপ কইছো কার্বনাইন কইছো ওকে কার্বনাইন কেনেকৈ এটা প্রাইমারি সেকেন্ডারি টারশারি among those which is most stable this is the among carbonine primary carbonine is most stable that's why this pi bond will move to this carbon so that it will create primary carbonine okay so that it will create primary carbonine okay primary carbonine হৈ গল এতিয়া হলে কি হ'ব এটো এটা ইন্টারমিডিয়েট স্টেপ তোমালোক মই ভালকে দেখাইছো তো লিখিব লাগে সরি এটো বেলেগ কি কিতাবত না থাকে এটা কি হ'ব ইয়াৰ যোনটো হাইড্ৰোজেন আছে ইয়াৰ বন্ডিং চোৱা বন্ডিং কি হ'ব ইয়াৰ কাৰ্বনৰ বন্ডিং চোৱা এতিয়া যেতিয়া এটো যাবগৈ পাই বন্ডাল ইয়ালে যাবগৈ ইয়াত কি হ'ব এটা পজিটিভ চাৰ্জ হ'ব নে পজিটিভ হ'ব পজিটিভ কেলে হ'ব ইয়াৰ বন্ডিংটা গুছি গ'ল এই পজিটিভটো কেনেকৈ কম্পেনসেট কৰিব এই যোনটো H আছে এই যোনটো অক্সিজেনৰ H আছে সকলোৱে জানে oxygen is the second most electronegative element in the periodic table okay second most electronegative element in the periodic table so that's why it will more carbon is having the positive charge okay carbon is having the positive charge and this oxygen also is quite very electronegative okay so carbon will pull this CO oxygen আৰু CO বন্ডা অকমান টানিব আৰু হেইভাবে কি কৰিব অক্সিজেনটো ইলেক্ট্ৰোনেগেটিভ ইটো দিব নিবিচাৰিব এতিয়া কি হ'ব এই হাইড্ৰোজেনৰ যোনডাল বন্ড আছে এই হাইড্ৰোজেনটো ইয়ালে যাবগৈ বন্ডাল দি যাবগৈ বন্ডাল দিছে এতিয়া ইয়াত কি বন্ড হ'ব ডাবল বন্ড কি হ'ব ডাবল বন্ড হৈ গ'ল ডাবল বন্ড হৈ গ'ল এতিয়া ইয়াতটো ফ্ৰী ক্ৰিয়েট হৈছিল বুলি কোন মই ইয়াত কি হ'ব এটা কাৰ্বনাইন ক্ৰিয়েট হৈছে সেইটো চোৱা কাৰ্বনাইন প্ৰাইমাৰী কাৰ্বনাইন is most stable among the all carbanions okay carbanions not carbocation carbocation is vice versa carbocation is different carbocation among carbocation tertiary secondary primary this is the order of their stability okay you see the hydrogen goes from here this OH will add to this and will get this ketones okay from this is called tautomerism tautomerism is the phenomenon where one of the
hydrogen, acidic hydrogen, that acidic hydrogen will move from one position to another position. Okay. So from this hydrocarbon we'll get this ketone. Okay, ketone. Next আৰু এটা হাইড্ৰোকাৰ্বনৰ পৰা এলডিহাইড কিটোনৰ আৰু এটা মেথড হৈছে from alkyne from hydrocarbon পৰা আৰু এটা ৰিএকচনৰ নাম হৈছে হাইড্ৰোবোৰেশন অক্সিডেশন ৰিএকচন। ঠিক আছে নে? হাইড্ৰোবোৰেশন অক্সিডেশন ৰিএকচন। হাইড্ৰোবোৰেশন মানে কি কৈছে? বোৰেশন মানে তোমালোকে গম পাইছা নে? বৰণৰ এটা কম্পাউণ্ড। তোমালোকে পি ব্লক যদি এলিমেন্ট পঢ়িছা তাত পাইছা থাকে BH3 ঠিক আছে নে? BH3 এড হ'ব। একচুয়ালি BH3 টো থাকিব লাগে। BH3 ৰ এটা লুইস এসিড। BH3 এটা it act as a Lewis acid. Okay, but BH3 cannot exist in the nature as BH3 because of its instability. So it will exist as B2H6 dihydroborane borane compound. Okay, borane compound. So let's see a reaction from alkyne. Okay, this one. Okay, alkyne. Name this equation by yourself. Okay, so I'm putting this important reagent here. B2H6 first, B2H6, then THF, tetrahydrofuran. THF is what? Tetrahydrofuran. Tetrahydrofuran is the solvent that being used here. Okay, that being used here. Now, it can convert B2H6 tetrahydrofuran, which is the solvent here. Next, peroxide. In presence of peroxide, will do what? Will do the hydrolysis. Okay, hydrolysis. Now, in this reaction, hydroboration reaction, there is a condition that the terminal alkyne will give the what? Terminal alkyne gives the single ketone. Symmetrical non-terminal alkyne gives the single ketone. Okay, symmetrical non-terminal alkyne gives the single ketone, but the unsymmetrical non-terminal alkyne gives a mixture of both the possible ketone, in which methyl ketone is predominant. Okay, তোমালোকে এটো সোৱা, এটো হৈছে unsymmetrical এটা ketone. Symmetrical হলে ketone তোমালোকে ভাল পাবা if single ketone পায়, আৰু যদি unsymmetrical হয় তেতিয়া দুটা প্ৰডাক্ট দুটা দিব, আৰু সেই প্ৰডাক্টত কি থাকিব? মিথাইল কিটোন নামৰ এটা প্ৰডাক্ট প্ৰিডমিনেট কৰিব। ঠিক আছে নে? মিথাইল কিটোন নামৰ এটা প্ৰডাক্ট প্ৰিডমিনেট কৰিব। এইটো মিথাইল, এতিয়া এইটো বস্তু চোৱা আমি কেনেকৈ লিখিম? CH3 C triple bond CH2 CH3 এইটো হলে থাইল গ্ৰুপটো আমি এনেকৈ লিখিছো। তাৰপৰা আমি কি কৰিম? এতিয়া আমাক কি কৈছে? মিথাইল কিটোন এটা প্ৰিডমিনেট কৰিব। দ্যাট মিন্স যদি সিমেট্ৰিকেল হলতে তেতিয়াহলে আমি ডাইৰেক্টলি এটা কিটোন পালোহেঁতেন। আৰু ইয়াতে তোমালোকে যদি কিতাপত চোৱা, ইয়াতে তোমালোকৰ মই যোনটো প্ৰথম হাইড্ৰকাৰ্বনৰ যোনটো দেখালো এডিশন অফ ৱাটাৰ, ইট অলসো ইফ ইউ সি দ্য mechanism that means the path which follow to get this product, you can see that there is also involved some tautomizin involved. Okay, tautomizin yato involved hoy, thik ase na? Tautomizin yato involved hoy। এতিয়া চোৱা এই বস্তুটোক আমি কি বুলি কয়? মিথাইল কিটোন বুলি কয়। মিথাইল কিটোন এটো কি হ'ব? মেজৰ প্ৰডাক্ট হয়। যদি আনসিমেট্ৰিকেল হয় এটো মেজৰ প্ৰডাক্ট হ'ব। মিথাইল কিটোন কিলা কৈছে? এটো মিথাইল আছে আৰু এটা কিটো আছে। মিথাইল কিটো গ্ৰুপটো আছে নে? মিথাইল কিটোন। ইয়াত যদি চোৱা ইয়াত দুটা কি হয়? ইথাইল গ্ৰুপ হয়। কি হয়?
দুটা ইথাইল গ্ৰুপ সেইকাৰণে এইটো ইথাইল কিটন নহয় এইটো আইপিসি নেম কি হ'ব ইয়াৰ আমি কোপা স্টার্ট কৰিম 1 2 3 4 5 3 4 5 পাঁচ হলে পেন 2 অন 2 নন পেন 2 নন 1 2 3 পেন 3 নন ঠিক আছে নে আমি এইটো নমেনক্লেচাৰ কৰিছিলো এইটো মনত ৰাখিব লাগে কি কৰিব লাগে কেনেকৈ কৰিব লাগে নাম্বাৰিংটো কোপা স্টার্ট হৈছে the numbering start from here to get the lowest locant of the this functional group okay ইয়াৰ টটোমেজন ইনভলভ আছে তোমালকে ডাইৰেক্টলি এটো মই দেখাই দিছো এটো স্টেপত যেটা পাবাগৈ এটো স্টেপ পাৰ কৰে এই পেৰক্সাইড এড কৰাৰ আগতে আমি এটা টটোমেজন ইনভলভ পেৰক্সাইড ইনভলভ কৰাৰ পিছত এটা টটোমেজন ইনভলভ হয় ডাইৰেক্টলি আমি কিটনটো পাই নাচাওঁ কিন্তু তোমালোকৰ এটো লিখিলেও হ'ব ভুল নহয় ঠিক আছে নে এতিয়া তোমালোকে কিটনটো দেখিলা ভায়া হাইড্ৰোবোৰেশন অক্সিডেশন এলডিহাইডটো এটা প্ৰিপাৰেচন কৰিব পাৰি এলডিহাইড প্ৰিপাৰেচন কৰিলে কিন্তু R2BH লোৱা হয় R2BH in presence of what tetrahydrofuran then peroxide add কৰা হয় H2O2 peroxide add কৰা হয় in presence of basic condition okay now you see in place of diborane there is a bulky group that has been used here there is a bulky group okay bulky group ta use kora hai okay it complication thake ei reaction to double bond to triple bond or array jor pisot triple bond jeta first step array khai jay double bond ahibo double bond ahar pisot ako borone attack kore etu jodi tumalke mechanism to ami saw mechanism to teneba mechanism ya dekhwa nai but preparation ase tumalকৰ levelot hetu lage এতিয়া সা বাৰে বাৰে এড হৈ থাকিব বাৰে বাৰে এড হৈ এইকাৰণে কমপ্লিকেশনটো কাৰণে এটো R2BS এটা বাল্কি বৰেন এটা ইউজ কৰা হয় বাল্কি বৰেন এটা ইউজ কৰা হয় এতিয়া বাৰে বাৰে এড হৈ নাথাকে আৰু তাৰ পৰা আমি ডাইৰেক্টলি পাম R গ্ৰুপ এটো H2 propanol পাম এটো R মানে CH3 এটো R CH3 ঠিক আছে না এলডিহাইডত এটা ডিফারেন্স হলো আমি এটো পাম বোরেনটো পাম এটো কিটা বাল্কি স্ট্রিকলি হিন্ডার্ড বোরেনস এটো আমি ইউজ করি বাল্কি স্ট্রিকলি হিন্ডার্ড বোরেন আমি ইউজ করি ঠিক আছে না আমা সো আমি কি ডিসকাস কৰিছো আমি হাইড্ৰোকাৰ্বনৰ পৰা এলডিহাইডৰ কিটন প্ৰিপাৰেচন কৰি আছো নেক্সট এটা আনসেচুৰেটেড আমি alkene unsaturated compound কি আছে alkene তোমালোক যদি কয় how will you prepare aldehyde from any hydrocarbon বুলি কলে যিকোনো এটা হাইড্ৰোকাৰ্বন লগ কৰা হয় alkene alkyne ঠিক আছে না alkeneৰ পৰা আমি বনাও ৰিঅ্যাকশনটো কৰি alkeneৰ পৰা আমি ৰিঅ্যাকশন কৰিছিল নেকি বাৰু alkeneৰ পৰা বনাব বা আমি alkene to alkene লে কনভাৰ্ট কৰি দিম ঠিক আছে না অক্সিডেশন কৰি হয় না অক্সিডেশন কৰি কনভার্ট কৰি আমি কেনেকৈ বনাব যে নেক্সট চাও আমি বাৰু এলকিনৰ পৰা আমি কেনেকৈ বনাম ভায়া এটো আছে ৰিঅ্যাকশনটোৰ নাম অজনোলাইসিস ৰিঅ্যাকশন ইয়াত কি হ'ব CH3 ধৰিলা এটা এলকিন লৈছো আমি CH3 CH double bond ozone O3 in presence of inert আমি হেলম নন পোলাৰ আমি কিছুমান সলভেন্ট লম ঠিক আছে না নন পোলাৰ সলভেন্ট যেনেকৈ আমি ক্লোৰোফৰ্ম or কিলোফৰ্ম আমি কাৰ্বন টেট্ৰাক্লোৰাইড টেম্পারেচাৰ কি দিছে এই ৰিঅ্যাকশনটো সদায় কম টেম্পারেচাৰ বিলো এটো room temperature below room temperature মানে বহুত তলত কৰা হয় 196 to 200 কেলভিন 200 কেলভিন ঠিক আছে না বহুত তলত লোৱা আছে এতিয়া এটো ৰিঅ্যাকশন তোমালোকৰ খুব ইম্পৰ্টেন্ট ৰিঅ্যাকশন এটো ফাৰ্স্ট ইয়েৰটো পাইছিলা থাকে এলকিনৰ যেটা আমি কৈছিলো এটো আহি থাকে এটো ইয়াৰ আমি প্ৰথম ইন্টাৰমিডিয়েট স্টেপটো কেনেকৈ পাম এটা অজনাইড ফৰ্ম হ'ব অজনাইড এটা ফৰ্ম হ'ব অক্সিজেন তিনটা ডাবসিনেস অজনাইড কার্বন এটা হাইড্ৰোজেন ঠিক আছে এতিয়া আমি কি কৰিম এতিয়া in the presence of
zinc. In the presence of zinc and peroxide, I mean hydrolysis kori. In the presence of zinc and H2O2, peroxide আমি কি কৰিম হাইড্ৰোলাইসিস কৰিলে এটা ভাঙ খাই যায় বস্তুটো এই অজনাইটো ভাঙ খাই যাব অজনাইটো ভাঙ খালে এটা চোৱা কি পেয়াৰ হৈছে এটা CH3 CH2 CH2 CH3 CH2 CH3 CH2 এটা CS এটা হে আছে সরি CH এটা ঠিক আছে এটা একটা অ্যালডিহাইড পেয়েছি আমি ইথানল আর নেক্সট এটা আমি এটা কি পাম ইয়াটা আমি কি পাম এটা ফর্মালডিহাইড পাম কি পাম ফর্মালডিহাইড এটা একটা ইম্পর্টেন্ট রিঅ্যাকশন হয় ঠিক আছে এটা ইম্পর্টেন্ট রিঅ্যাকশন হয় from hydrocarbons alkene পৰা আমি প্ৰিপাৰেচন কৰিছো কি প্ৰিপাৰেচন কৰিছো aldehyde মানে কিটনৰ প্ৰিপাৰেচন কৰিব পাৰো কিটন প্ৰিপাৰেচন কৰিবলৈ হলে R group লৈ লৈছো আমি same R group বা বেলেগ বেলেগ R group R this C R this এটা যদি আমি অজনাইজেশন সাবজেক্ট কৰো তেতিয়া হলে আমি কি পাম ডাইৰেক্ট আমি প্ৰডাক্ট লিখিছো মাজৰ এটো কি বুলি কয় এটো অজনাইড বুলি কয় মাজৰ ফৰ্ম হয়তো ইন্টাৰমিডিয়েট কি বুলি কৈছো মই অজনাইড ফৰ্ম হয় ঠিক আছে অজনাইড ফৰ্ম নেক্সট কি হ'ব কাট খাই যাব এই ওপৰৰ অটো তলৰ অৱটা থাকিব এটোটা ডাবল বন্ড আহিব তাৰ পৰা ঠিক আছে নে আমি এই কেনেকৈ পাম হাইড্ৰোকাৰ্বনৰ পৰা আমি এলকিনো ফৰ্ম কৰি এলকিনৰ পৰা আমি এলডিহাইড ফৰ্ম কৰিলো কিটনৰ ফৰ্ম কৰিলো ঠিক আছে তো নেক্সট এটা ৰিঅ্যাকচন আছে যত আমি হাইড্ৰোকাৰ্বনৰ পৰা আমি এলডিহাইড পাম এটো আছে Waker process to তোমালোকৰ manufacturing of aldehyde কৰা manufacturing reaction যে তোমালোকৰ আহে manufacturing reaction আহিব পাৰে সেইকাৰণে এটো মই ডিসকাস কৰিব লৈছো Waker process কি হয় যেতিয়া 1 to disubstituted বা substitute 1 to disubstituted 1 to di বুলি কৈছো তাৰপা 1 substituted monosubstitute 1 to disubstituted বা monosubstituted বা substituted নোহোৱা alkene বোৰ হে কি হয় এই ৰিঅ্যাকচনত ভাগ লয় ঠিক আছে নে এই ৰিঅ্যাকচন ভাগ লয় কিন্তু যদি এটা alkene ইয়াতো substituent আছে ঠিক আছে নে এটা alkene মানে এটা কাৰ্বনতে দুবাৰ যদি substituent আছে এটো কি হয় এই ইয়াৰ Waker processত ভাগ নলয় সদায় এখানে ইয়াত কৈছে যে তা এডি alkene unsubstituted mono and 1 to disubstituent alkenes but not 1 disubstituted alkenes since they give poor yields can be directly oxidized to their corresponding aldehydes and ketones ঠিক আছে নে মানে 1 হ'ব না লাগিব 1 to হ'ব পাৰিব 1 to disubstituted হ'ব পাৰিব 1 to di বা mono হ'ব পাৰিব বা unsubstituted alkene এটো ৰিঅ্যাকচনত ভাগ হ'ব এটো ৰিঅ্যাকচনত কি হয় ধৰিলা CH3 CH ডাবল বন্ড CH2 এখানে এটা unsubstituted এটা alkene ইয়াত কি হয় palladium chloride PbCl2 palladium chloride water in presence of cupric chloride oxidize kora presence of oxidation eto kora ঠিক আছে এটো এটা অক্সিডেশন প্রসেস আছে অক্সিডেশন প্রসেস অক্সিডেশন ইয়াত যেটো ইনভলভ হ'ব এটো অক্সিডেশন কারণ আমি এই অ্যালকিনৰ পৰা আমি কি পাম গৈ এটা কিটোন বা অ্যালডিহাইড পাম গৈ যত অক্সিজেন থাকিব ঠিক আছে এতিয়া এটো কি হ'ব CH3 CO CH3 ইয়াত হ'ব আহি যাব ইয়াত অক্সিজেন আহি যাব এই ডাবল এটো ফালে যাব গৈ ইয়াত অক্সিজেন আহিব এনেকৈ যদি আমি আৰু এটা চাওঁ CH2 ডাবল বন্ড CH2 সেম কন্ডিশনত যদি চাওঁ তেতিয়া হলে ইয়াত CH3 আহিব কোনবাৰ CH3 আহি যাব ইয়াত কি হ'ব এটা অক্সিজেন এটা H
এটা অক্সিজেন এটা আহিছে এটো এটা এলডিহাইড পালো আনসিমেট্ৰিকেল বোৰৰ ক্ষেত্ৰত আমি কি পাম কিটোন পাম আৰু যোনটো সিমেট্ৰিকেল এটা আছে তাত কি হ'ব এলডিহাইড এটা পাম ইয়াত এটা ইম্পৰ্টেন্ট কথা হৈছে কিউপ্ৰিক ক্লোৰাইডটো ইউজ কৰা কিউপ্ৰিক ক্লোৰাইডটো কেলে ইউজ কৰা হয় কিউপ্ৰিক ক্লোৰাইডৰ পৰা এই যোনটো পেলেডিয়াম ক্লোৰাইড হৈছে আমাক পেলেডিয়াম ক্লোৰাইডটো নালাগে পেলেডিয়াম কেটালিষ্টটো লাগে পেলেডিয়াম কেটালিষ্ট PbCl2 পৰা কি হ'ব Pd যাব লগত কি থাকিব Cl2 এটো বহুত কষ্টলি হয় বহুত কষ্টলি PdCl2 পৰা Pd পাইছো এইটো আকৌ ৰিজেনাৰেট কৰিবলৈ ৰিঅ্যাকশনটো আকৌ ঘূৰি আহিব আকৌ ৰিঅ্যাকশনটো পৰা ঘূৰি আহি পেলেডিয়াম পাবলৈ হে কিউপ্ৰিক ক্লোৰাইডটো ইউজ কৰা হয় ঠিক আছে নে এই ৰিঅ্যাকশনটো manufacturing ক্ষেত্ৰত ইউজ কৰা হয় for the purpose of preparation of aldehyde so that's why it is an important reaction okay next some specific name reaction used for aldehyde only okay specific condition for aldehyde কি হয় এটা নাম আছে এটা Rosenman reduction এটো এটা ৰিডাকশন প্ৰসেস হয় য'ত কি হয় Rosenman reduction কৰা হয় এসিটাইল ক্লোৰাইডৰ পৰা কি হয় এসিটাইল ক্লোৰাইডৰ পৰা এলডিহাইড প্ৰিপাৰেচন কৰা হয় ঠিক আছে নে এসিটাইল ইন প্ৰেজেন্স অফ পেলেডিয়াম ইয়াত তোমালোকে কি মনত থব লাগিব পেলেডিয়াম BaSO4 এটো ৰিএজেন্ট পেলেডিয়াম BaSO4 ঠিক আছে নে আৰু H2 এইগিটা থাকি তাতে কি হ'ব ৰিডাকশন হ'ব এসিটাইল ক্লোৰাইড ইন প্ৰেজেন্স অফ Palladium BaSO4 और किसे boiling xylene is spoken to boiling xylene এটো নহয় toluene জানা তোমালোকে toluene কি হয় CH3 এটা সাবস্টিটুয়েন্ট থাকে CH3 যদি আৰু এটা সাবস্টিটুয়েন্ট থাকে যিকোনো পজিশনত যদি থাকে CH3 দুটা থাকিলে কি হয় xylene বুলি কয় xylene এটো এসিটাইল ক্লোৰাইড এটো যদি আমি কৰো H2 মানে কি H2 এড কৰিছো ৰিডাকশন কৰিছো BbBaSO4 এইটো ৰিডাকশনৰ কাৰণে কি হয় Rosenman reduction Rosenman মানৰ নামৰ সাইন্টিস্টজন এটো দিছিলে এখানে একটু Rosenman reduction বুলি কয় এটা কি হ'ব তো এসিটাইল ক্লোৰাইড কি হ'ব এলডিহাইড লে চেঞ্জ হৈ যাব ঠিক আছে Rosenman reduction কিন্তু Rosenman reduction এর একটা ড্রব্যাক আছে কি আমি ফর্মালডিহাইড তো আমি Rosenman reduction এর পা অ্যাচিভ করব নোৱাৰো why we cannot achieve this formaldehyde because the acetyl chloride that was the main substrate is very unstable in the in its states very unstable in the room temperature also this is very unstable it cannot exist that's why formaldehyde the product we cannot get from this acetyl chloride if we use this as the substrate okay next acetyl chloride opor ako acetyl chloride jodi tomak koy Rosenman reduction নহয় if the preparative method for aldehydes from acetyl chloride then you can use any type of reduction agent like lithium aluminum hydrate lithium aluminum bishydrate this type of reduction agent okay this type of reduction agent you can use and achieve the aldehyde the important point to be noted here this reduction process that only for aldehyde and not for formaldehyde okay not for formaldehyde and not for ketones also next method we are going to preparation for Stephen reduction from nitriles from nitriles in this case in Stephen reduction what we mean by nitrile this is nitrile okay this is nitrile group okay nitrile group কি হ'ব ইয়াত আমি কি কম nitrile group in presence of nitrile is reduced with stannous chloride in presence of hydrogen chloride gas at room temperature
ৰিমেম্বাৰ হাইড্ৰজেন ক্লৰাইডটো কি হয় একচুয়ালি গেছে হয় এটো আমি পিছতহে আমি এসিড হিচাপে বনা হয় হাইড্ৰজেন ক্লৰাইডটো সদায় গেছ হিচাপে থাকে তাৰ পৰা এসিড বনা হয় এতিয়া স্টেইনলেছ ক্লৰাইড থাকিব স্টেইনলেছ ক্লৰাইডৰ পৰা কি হ'ব হাইড্ৰজেনটো ওলাব তাৰ পৰা হাইড্ৰজেনটো ওলাই দিলে কি হ'ব নাইট্ৰেটছৰ লগত ৰিয়েক্ট কৰি আমি কি পাম এলডিহাইড পাম সো লেটস সি দা ৰিয়েকচন ফ্ৰম নাইট্ৰেটছ আমি কেনেকৈ পাম স্টেইনলেছ ক্লৰাইডটো কি হ'ব HCl গেছৰ লগত প্ৰথম ৰিয়েকচন হ'ব গেছৰ লগত ৰিয়েকচন হৈ কি হ'ব স্টেইনলেছ ক্লৰাইড 4 হ'ব তাৰপিছত এই হাইড্ৰজেনটো থাকিব এই হাইড্ৰজেনটো ৰিডাকচনত ইউজ হ'ব সেইকাৰণে এইটো ষ্টিফেন ৰিডাকচন বুলি কৈছে ষ্টিফেন ৰিডাকচন ফ্ৰম নাইট্ৰেটছ ষ্টিফেন ৰিডাকচন এইটো নাম আৰু তাৰ মেইন সাবস্ট্ৰেট কোনটো হৈছে নাইট্ৰেটছ ৰিডাকচন হ'ব এতিয়া কি হ'ব ইথেনল নাইট্ৰেট আমি ধৰি লৈছো এটা এইটো ইয়াৰ কমন নেমটো কি হৈছে কমন নেমটো হৈছে এচিটোনাইট্ৰেট কমন নেমটো কি হৈছে এচিটোনাইট্ৰেট তোমালোকে আইপিসি যেতিয়া নেম কৰিবা আইপিসি নেম ফৰ নাইট্ৰাইলছত কি হ'ব আমি নাম্বাৰিং কৰা কৰিম 1 2 এই কাৰ্বন যোনটো নাইট্ৰেটৰ কাৰ্বন আছে এটো আমি কাউন্ট কৰিব লাগিব ঠিক আছে তেতিয়া হলে টোটাল আমাৰ কাৰ্বন কেটা হ'ল 1 2 ইথেনো নাইট্ৰাইল ফৰ নাইট্ৰাইল suffix is nitrate okay and for CN group the prefix is what cyano prefix is cyano okay cyano or cyano okay now the hydrogen plus HCl gas will be also there in the medium to gas to থাকিবই এটো প্ৰথম ৰিঅ্যাকশন হৈ গল কিন্তু মিডিয়ামৰ পৰা আতৰি যোৱা নাই গ্যাসটো আছে তাতে HCl ড্রাই ইথাৰ তো বহুত ৰিঅ্যাকশনত এটা সলভেন্ট হিচাপে ইউজ কৰা হয় জানানে ড্রাই ইথাৰ হৈছে বহুত এটা ইম্পৰ্টেন্ট সলভেন্ট বিকজ ড্রাই ইথাৰৰ বয়লিং পইণ্টটো খুবেই কম কিন্তু এই ড্রাই ইথাৰটো বহুত প্ৰচেছ ইউজ কৰা হয় কাৰণ ইয়াৰ বয়লিং পইণ্টটো যথেষ্ট কম ড্রাই ইথাৰ টেম্পাৰেচাৰ কিমান দিছে close to the room temperature okay close to the room temperature এতিয়া কি হ'ব CH3 এটো কি হৈ যাব CH হলো কনভার্ট হৈ যাব এটো আমি এলডিহাইড পাম ঠিক আছে না ইথেনো নাইট্ৰাইলছ আৰু এটা ইউজ হয় আৰু এটা কেনেকৈ ইউজ কৰিব আৰু এটা ৰিয়েজেন্ট ইউজ হয় ডাই আইসোবিউটাইল এলুমিনিয়াম হাইড্ৰেট ইউজ কৰি নাইট্ৰেটটো ইউজ কৰিব পাৰি ঠিক আছে তোমাক যদি মন কৰা যদি তোমাক কয় ষ্টিফেন ৰিডাকচন বুলি ইউজ কৰিলে তুমি এইটো ৰিঅ্যাকচন লিখিব লাগিব ঠিক আছে না ষ্টিফেন ইয়াত চোৱা কি ইউজ হৈছে HCl হৈছে আৰু হাইড্ৰেটটো কবা পাইছে ইয়াত পাইছে স্টেইনলেছ ক্লৰাইড ইউজ হৈছে স্পেশালি স্টেইনলেছ ক্লৰাইড হৈছে কিন্তু আমি এনেকেও পাব পাৰো এটো কিন্তু ষ্টিফেন ৰিডাকচন নহব যেতিয়া আমি কি ইউজ কৰিম বুলি কৈছে ডাই আইসোবিউটাইল এলুমিনিয়াম হাইড্ৰেট DIBAL ডাই আইসোবিউটাইল এলুমিনিয়াম হাইড্ৰেট এইবোৰ কাৰ হয় এইবোৰ একচুয়ালি লিথিয়াম এলুমিনিয়াম হাইড্ৰেট যোনটো আমি পঢ়িছো লিথিয়াম এলুমিনিয়াম হাইড্ৰেট কোনটো কৈছো লিথিয়াম এলুমিনিয়াম হাইড্ৰেটৰ পৰা এটা বনাইছে তাৰ আৰু হোমোলগাছ সিৰিজ হয় ডাই আইসোবিউটাইল এলুমিনিয়াম হাইড্ৰেট এটা ৰিপ্লেস কৰি ডাই আইসো গ্ৰুপ বনোৱা হয় বিউটাইল গ্ৰুপটো বনোৱা হয় ঠিক আছে এতিয়া আমি এটা কি পাম ইয়াত RCH আমি এলডিহাইড পাম বুজি পাইছে এটো হৈছে ষ্টিফেন ৰিডাকচন এটো হৈছে জেনেৰেল আৰু কি আছে ফ্ৰম নাইট্ৰাইলছ আৰু এস্টাৰৰ পৰা আমি কি কৰিব পাৰো এস্টাৰৰ পৰা আমি পাব পাৰো এলডিহাইড পাব পাৰো এস্টাৰৰ পৰা এলডিহাইড ব্যৱহাৰ কৰিলে আমি কি ইউজ কৰিম ডাই আইসোবিউটাইল ইউজ কৰিম তাতো কি হৈ যাব আমি কিটোনলৈ চেঞ্জ হৈ যাব কিটোন বা এলডিহাইডলৈ চেঞ্জ হৈ যাব সৰি এস্টাৰৰ পৰা এলডিহাইডলৈ চেঞ্জ হ'ব ঠিক আছে এস্টাৰৰ পৰা এলডিহাইডলৈ চেঞ্জ হ'ব কিটোনলৈ নহয় তোমালোকে ৰজেনমান্ড আৰু ষ্টিফেন সেইটা মনত ৰাখিবা নেমিং ৰিঅ্যাকশন আৰু লাগিব অনলি ফৰ এলডিহাইডছ ঠিক আছে দ্যাটস অল ফৰ টুডে